নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ জিএনএম নাৰ্ছিং পাঠ্যক্ৰমত 2025 বৰ্ষত আপোনালোকে যদি এডমিশ্যন ল'ম বুলি ভাবিছে, ভিডিঅ'টো আপোনালোকৰ বাবে, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। ইতিমধ্যে আপোনালোকে যদি জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে অনলাইন এপ্লাই কৰিছে আৰু এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, আপোনালোকক আমি হাইলি ৰিকমেণ্ড কৰিব বিচাৰিছোঁ এইখন PDF মাষ্টাৰ গাইডবুক, যিখন গাইডবুক সম্পূৰ্ণ চিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে আৰু এইখন গাইডবুকত আপোনালোকে অসমীয়াতে আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰসমূহ লাভ কৰিব। গতিকে আপোনালোকে যদি জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, এইখন গাইডবুকৰ জৰিয়তে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিব পাৰিব আৰু আপোনালোকৰ স্ক'ৰ 100% ইনক্ৰিজ কৰিব পাৰিব। গতিকে যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। মনত ৰাখিব, এইখন গাইডবুকৰ পৰা যোৱা বছৰকেইটাত যথেষ্টখিনি কুৱেশ্যন এনচাৰ ডাইৰেক্টলি কমন আহিছে। গতিকে এই বৰ্ষত যদি জিএনএম দিম বুলি ভাবিছে আপোনালোকে, এইখন গাইডবুক হ'ব আপোনালোকৰ প্ৰথম পচন্দৰ। গতিকে যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে, ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। চ' এতিয়া কথা হ'ল, অসম চৰকাৰৰ জিএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ এডমিশ্যনৰ কাৰণে এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰা হয় আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা এই এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰা হয় আৰু বৰ্তমান সময়ত এণ্ট্ৰেন্স এক্সামৰ কাৰণে অনলাইন এপ্লাই চলি আছে। 13 মে' তাৰিখৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছিল। এই কথাটো আপোনালোক যিসকল জিএনএম এস্পিৰেণ্ট আছে আপোনালোকে হয়তো নিশ্চয় জানে। গতিকে এতিয়া কথা হ'ল, আপোনালোকক আমি এটা এলাৰ্ট দিব বিচাৰিছোঁ। আপোনালোকে যদি যিসকলে এতিয়াও অনলাইন এপ্লাই কৰা নাই, আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব লাগিব এতিয়া, কাৰণ লাষ্ট ডেট আপোনালোকৰ আহি পাইছে, মাজত মাত্ৰ কেইটামান দিন বাকী আছে। চ' আমি যদি আপোনালোকক এডুকেশ্যনেল নটিছখন জিএনএম নাৰ্ছিং সম্পৰ্কীয় দেখাব যাওঁ, ইয়াত আপোনালোকৰ স্পষ্টভাৱে উল্লেখ আছে জিএনএম নাৰ্ছিং এডমিশ্যনৰ কাৰণে আপোনালোকৰ অনলাইন এপ্লাইৰ লাষ্ট ডেট হৈছে 13 জুন। ঠিক আছে, 13 জুন হৈছে লাষ্ট ডেট। ইয়াৰ আগতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। যিহেতু আজি আপোনালোকৰ 6 জুন আহি পালেহি, গতিকে আপোনালোকৰ হাতত মাত্ৰ এটা সপ্তাহ আছে। যিসকলে এতিয়াও অনলাইন এপ্লাই কৰা নাই, আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট www.ssuhs.in এই ৱেবছাইটটোৰ জৰিয়তে অনলাইন এপ্লাই কৰিব লাগিব। মনত ৰাখিব, লাষ্ট ডেট হৈছে 13 জুন। ইয়াৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব আৰু পৰীক্ষা আপোনালোকৰ অনুষ্ঠিত হ'ব 13 জুলাই তাৰিখে। গতিকে আপোনালোক যিসকলে প্ৰিপেৰেশ্যন কৰি আছে, আমাৰ গাইডবুকখন ফ'ল' কৰিব পাৰে। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। পুনৰবাৰ কৈছোঁ, যিসকলে আপোনালোকে জিএনএম পঢ়িম বুলি ভাবিছে কিন্তু এণ্ট্ৰেন্স এক্সাম এতিয়ালৈ আপোনালোকে অনলাইন এপ্লাই কৰা নাই, আপোনালোকে ৰৈ নাথাকিব, শেষলৈ নাথাকিব, ছাৰ্ভাৰৰ প্ৰব্লেম আহিব পাৰে। গতিকে আপোনালোকে 2 এদিনৰ ভিতৰত অতি শীঘ্ৰে অনলাইন এপ্লাই কৰি ল'ব। ঠিক আছে।